আৰ.জি. বৰুৱা মহাবিদ্যালয়ত আত্মৰক্ষাৰ প্ৰশিক্ষণ শিবিৰ ৩০ গৰাকীৰো অধিক ছাত্ৰীৰ অংশগ্ৰহণ মাষ্টাৰ দেৱজিৎ গগৈ আৰু বৰ্ণালী গগৈৰ প্ৰশিক্ষণ প্ৰদান। যোৱা ২৪ মাৰ্চৰ পৰা ৩১ মাৰ্চলৈ গুৱাহাটীৰ আৰ.জি. বৰুৱা মহাবিদ্যালয়ত ৮ দিনীয়াকৈ অনুষ্ঠিত হয় আত্মৰক্ষাৰ প্ৰশিক্ষণ শিবিৰ। ITF টাংছুডু স্পৰ্টছ এছ'চিয়েশ্যন অৱ আছামৰ সহযোগত তথা মহাবিদ্যালয়ৰ মহিলা অধ্যয়ন কোষৰ উদ্যোগত অনুষ্ঠিত এই শিবিৰত প্ৰশিক্ষণ গ্ৰহণ কৰে ৩০ গৰাকীৰো অধিক ছাত্ৰীয়ে। এই শিবিৰত প্ৰশিক্ষণ প্ৰদান কৰিলে ITF টাংছুডু স্পৰ্টছ এছ'চিয়েশ্যন অৱ আছামৰ সম্পাদক মাষ্টাৰ দেৱজিৎ গগৈ আৰু মহিলা প্ৰশিক্ষক বৰ্ণালী গগৈয়ে। পঢ়াৰ সমান্তৰালভাৱে এগৰাকী ছাত্ৰীয়ে যাতে আত্মৰক্ষাৰ প্ৰাৰম্ভিক জ্ঞানসমূহ মহাবিদ্যালয়তে আহৰণ কৰিব পাৰে সেই উদ্দেশ্য আগত ৰাখি এই শিবিৰ আয়োজন কৰিছে মহিলা অধ্যয়ন কোষে। অভিজ্ঞতা সম্পন্ন প্ৰশিক্ষকদ্বয়ৰ পৰা আত্মৰক্ষাৰ ন কৌশল শিকি আনন্দিত মহাবিদ্যালয়ৰ ছাত্ৰীসকল। নমস্কাৰ, মোৰ নাম শ্যামন্তিকা কলিতা। মই BA 4th চেমত পঢ়োঁ আৰু এইখন কলেজত প্ৰতি বছৰে চেল্ফ ডিফেন্স ট্ৰেইনিং কেম্প হয় আৰু যোৱা 3 বছৰৰ পৰা মই কৰি আছোঁ ইয়াতে আৰু খুবেই ভাল লাগে আৰু অহা বছৰো আহিব আৰু কৰিম। মেম ছাৰো খুবেই ভাল, বহুত ভালকৈ বুজায়ো, বুজি নাপালেও মানে বাৰে বাৰে শিকাই দিয়ে যে এনেকৈ কৰিব লাগে, এনেকৈ বহুত ভাল। যে কোনোবাই যদি মানে এটেক কৰে যে কেনেকৈ নিজকে ৰক্ষা কৰিব পাৰি, তেনেকুৱা বহুত ষ্টেপ শিকাইছে। মোৰ নাম এমনা দেৱনাথ। মই যোৱা 3 বছৰৰ পৰা এই চেল্ফ ডিফেন্স শিকি আছোঁ আৰু বৰ্ণালী মেম আৰু দেৱজিৎ ছাৰে বহুত ভালকৈ শিকাই আছে আৰু মই ইমান বছৰৰ পৰা শিকি আছোঁ যিহেতু মই বহুত ভালকৈ পাৰা হৈছোঁ আৰু এতিয়া মোৰ বহুতখিনি কনফিডেঞ্চ আছে যে মই নিজৰ ৰক্ষাটো কৰিব পাৰোঁ আৰু এইটো সকলো ইনষ্টিটিউটে কৰিব লাগে কাৰণ উইমেন্সবিলাক বহুত মানে আত্মনিৰ্ভৰশীল হ'ব কাৰণে শিকিব লাগে। যিহেতু সকলোৱে নোৱাৰে কিন্তু শিকিলে সকলোৰে ভৰসাটো আহে আৰু যে বেলেগৰ পৰা আমি ৰক্ষা হৈ থাকিব পাৰোঁ আৰু নিজে যিখিনি কৰিব লাগে আৰু সেইখিনি ডিফেন্সখিনি কৰিব পাৰিম আমি। নমস্কাৰ, মোৰ নাম সুস্মিতা দাস। মই BA 4th চেম পঢ়ি আছোঁ। মই চেল্ফ ডিফেন্স কৰি আছোঁ আৰু মেম ছাৰ বহুতেই ভাল। এনে সুন্দৰ কাৰ্যসূচী সফলভাৱে ৰূপায়ণ হোৱাত মহিলা অধ্যয়ন কোষ প্ৰশিক্ষকদ্বয় আৰু প্ৰশিক্ষণত অংশগ্ৰহণকাৰী ছাত্ৰীসকলক শুভেচ্ছা জ্ঞাপন কৰিলে আৰ.জি. বৰুৱা মহাবিদ্যালয়ৰ অধ্যক্ষ প্ৰাণজিৎ নাথে। সুপ্ৰভাত জনাইছোঁ গগৈ স্পৰ্টছ নিউজ চেনেল আৰু ৰাধা গোবিন্দ বৰুৱা মহাবিদ্যালয় মহিলা অধ্যয়ন কোষৰ অধীনত আয়োজিত এই 10ম বাৰ্ষিক যিটো চেল্ফ ডিফেন্স ট্ৰেইনিং কেম্প আমাৰ খুব সফল সমাপ্তি বুলিয়েই কৈছোঁ কাৰণ আজি আমাৰ অষ্টম দিন 8th ডে। আমি সপ্তাহজোৰা কাৰ্যসূচীৰে পালন কৰি আহিছিলোঁ আৰু ছাত্ৰীসকলৰ উপস্থিতিও খুবেই ভাল হৈছে এইবাৰো অন্যান্য বছৰৰ তুলনাত। আৰু এইখিনিতেই মই গগৈ স্পৰ্টছ অথৰিটি নিউজ চেনেল আমাৰ দেৱজিৎ গগৈ, বৰ্ণালী গগৈ সমন্বিতে মহাবিদ্যালয়ৰ উপাধ্যক্ষ IQAC-ৰ সমন্বয়ক আৰু মহিলা কোষৰ সম্পাদক সভাপতি সমন্বিতে সমূহ কাৰ্যববীয়াক মই মহাবিদ্যালয়ৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু এই যিটো অনুষ্ঠান এই অনুষ্ঠানটো অনাগত ভৱিষ্যত দিনত খুব আড়ম্বৰপূৰ্ণ আৰু খুব ছফিষ্টিকেটেড ৱেত পৰিচালনা কৰিবলৈ মই সকলোকে আহ্বান জনাইছোঁ। পুনৰবাৰ মই ৰাধা গোবিন্দ বৰুৱা মহাবিদ্যালয়ৰ মহিলা অধ্যয়ন কোষৰ সমূহ বিষয়ববীয়াক মহাবিদ্যালয়ৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু অংশগ্ৰহণকাৰী ছাত্ৰীসকলক তেওঁলোকক মই এটা বাৰ্তা প্ৰেৰণ কৰিবলৈ এটা অনুৰোধ জনাইছোঁ যাতে তেওঁলোকে এই 8 দিনীয়া প্ৰশিক্ষণত যিখিনি শিকিলে এই শিকা কথাখিনি আৰু তেওঁলোকৰ টাচত যিমানখিনি জনপ্ৰতিনিধিয়েই হওক বা সমাজ সেৱিকাই হওক বিভিন্ন সমাজৰ অংশীদাৰ তেওঁলোকৰ মাজত যাতে এই যিখিনি যি প্ৰশিক্ষণ তেওঁলোকে ল'লে এই প্ৰশিক্ষণখিনি তেওঁলোকে যাতে আকৌ ইয়াক এটা বহুলভাৱে প্ৰচাৰ কৰি দিয়ে।
আৰু তেওঁলোকে নিজাববীয়াকৈ আৰু প্ৰশিক্ষণ দিয়ক যাতে আমাৰ প্ৰশিক্ষাৰ্থীৰ সংখ্যা দিনক দিনে বাঢ়ি যায়। বিগত 10টা বছৰে আৰ.জি. বৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰীসকলৰ বাবে এনেদৰে আত্মৰক্ষাৰ শিবিৰ অনুষ্ঠিত কৰি আহিছে মহিলা অধ্যয়ন কোষে। এনে শিবিৰৰ জৰিয়তে ছাত্ৰীসকল আত্মৰক্ষাৰ দিশত উপকৃত হ'ব বুলি আশাবাদী মহিলা অধ্যয়ন কোষৰ সম্পাদিকা কবিতা ভূঞা। আৰ.জি. বৰুৱা মহাবিদ্যালয়ৰ মহিলা অধ্যয়ন কোষে যোৱা 10 বছৰেই এই ছেল্ফ ডিফেন্স ট্ৰেইনিং কেম্পটো অনুষ্ঠিত কৰি আহিছে আৰু এইবাৰ আমাৰ 10ম বছৰ য'ত আমাৰ 30জনীতকৈ অধিক ছাত্ৰীয়ে যোগদান কৰিছে। আমি WSCৰ পৰা মহিলা অধ্যয়ন কক্ষৰ পৰা আমি এইটোৱে আগভাগ লওঁ যাতে ছোৱালীখিনিয়ে নিজক সুৰক্ষা কৰিবৰ কাৰণে যিটো বেছিক্স যিখিনি আছে মাৰ্চিয়েল আৰ্টছৰ সেইখিনি তেওঁলোকে কলেজতে শেষ কৰি যায় আৰু সেইটোৱে উদ্দেশ্য লৈ আজি 10 বছৰে আমি এই অনুষ্ঠানটো কৰি আহিছোঁ। মই ইয়াতে আমাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয়ক ধন্যবাদ জনাইছোঁ, লগত আমাৰ ছাত্ৰ ছাত্ৰীসকলে আমাক যি কোঅপাৰেট কৰি আছে যাৰ বাবে আমি এই উদ্যোগটো লৈ আছোঁ। আমাৰ লগত ইয়াত দেখিব লাগিব যে দেৱজিৎ গগৈ আৰু বৰ্ণালী গগৈ যি দুয়োগৰাকী আজি 10 বছৰে আমাক ইমান ছাপোৰ্ট দিছে যাৰ বাবে আমি এই অনুষ্ঠানটো কৰিবৰ কাৰণে ফেব্ৰুৱাৰী মাৰ্চ মাহত বা এপ্ৰিলৰ ভিতৰত আমি কৰিবৰ কাৰণে আমি সদায় আগভাগ লৈ আছোঁ। বহুত বহুত ধন্যবাদ দেৱজিৎ গগৈ আৰু বৰ্ণালী গগৈ আৰু লগতে মই ছাত্ৰীসকলক বহুত ধন্যবাদ দিছোঁ যাতে তেওঁলোকে আগলৈ আমাক এনেকৈ ছাপোৰ্ট দি নিজে সুৰক্ষা হৈ থাকে। ধন্যবাদ। মঙলবাৰে অনুষ্ঠিত সামৰণি অনুষ্ঠানত মহাবিদ্যালয়ৰ অধ্যক্ষ প্ৰশিক্ষকদ্বয় তথা মহিলা অধ্যয়ন কোষৰ সদস্যসকলে ছাত্ৰীসকলক প্ৰমাণপত্ৰ বিতৰণ কৰে। ইফালে আত্মৰক্ষাৰ প্ৰশিক্ষণৰ বাবে সুবিধা প্ৰদানৰ বাবে মহাবিদ্যালয়ৰ কৰ্তৃপক্ষ, অধ্যক্ষ, অধ্যাপক অধ্যাপিকা আৰু মহিলা অধ্যয়ন কোষক ধন্যবাদ জনালে দেৱজিৎ গগৈ আৰু বৰ্ণালী গগৈয়ে। আজি 10 বছৰ ধৰি আমি আৰ.জি. বৰুৱা কলেজৰ মহিলা কোষৰ উদ্যোগত অনুষ্ঠিত হোৱা আৰু আমাৰ টাংচুডু এছ'চিয়েশ্যনৰ সহযোগত অনুষ্ঠিত হোৱা ছোৱালীসকলৰ আত্মৰক্ষা প্ৰশিক্ষণ আমি অনাগত 10 বছৰ দিন প্ৰশিক্ষণ দি আছোঁ। এতিয়া আমাক যে এই সুবিধাকণ দিয়াৰ কাৰণে মই মহিলা কোষৰ সকলো বাইদেউ ছাৰসকলৰ লগতে মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয়ক ধন্যবাদ জনাইছোঁ আৰু ইয়াত যিসকল ছাত্ৰীয়ে সহযোগ কৰিছে আমাৰ লগত প্ৰশিক্ষণ শিকিবৰ কাৰণে সকলো ছাত্ৰীকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেওঁলোকক আমি আত্মৰক্ষাৰ বিভিন্ন কৌশল আমি প্ৰদান কৰিছোঁ যাতে আজিৰ সমাজত যিবিলাক ছিটুৱেশ্যন ঘটি থকা ছিটুৱেশ্যনবিলাকৰ পৰা যাতে ছোৱালীসকলে নিজকে আত্মৰক্ষা কৰিব পাৰে তাৰ কাৰণে আমি সদায় সহযোগ কৰি আছোঁ আৰু অকল আৰ.জি. বৰুৱা কলেজতে বুলি নহয় অসমৰ বিভিন্ন কলেজত আমি এই প্ৰগ্ৰেমবিলাক অনুষ্ঠিত কৰি আছোঁ যাতে মহিলাসকলৰ লগতে ছোৱালীবিলাকক সুৰক্ষিত হ'ব পাৰে। ছেল্ফ ডিফেন্সৰ কেম্প এই বছৰৰ সৈতে আৰ.জি. বৰুৱা কলেজত প্ৰায় 10 বছৰ আমাৰ কমপ্লিট হৈছে আৰু প্ৰতি বছৰৰ দৰে আমি এইবাৰো ছোৱালীসকলক বিশেষকৈ নিজৰ সুৰক্ষাৰ কাৰণে যিটো আত্মৰক্ষাৰ যিবিলাক সৰু সুৰা কৌশল সেইবিলাক আমি দেখুৱাবলৈ বা শিকাবলৈ চেষ্টা কৰিছোঁ। খুব কম দিনৰ ভিতৰত তেওঁলোকে আয়ত্ত কৰিছে আৰু এইবাৰ আটাইতকৈ ভাল লাগিছে যে ছোৱালীখিনি খুব এক্টিভ, লগত কলেজেও প্ৰত্যেক বছৰৰ দৰে কলেজৰ প্ৰত্যেকগৰাকী মানে বাইদেউ ছাৰে আমাক সহযোগ কৰি আছে আৰু তাৰোপৰি এইবাৰ আমাক বতৰে খুব সুন্দৰভাৱে লগ দিছে। গতিকে এইটো বতৰত অলপ গৰমটো সাধাৰণতে বেছি হয় আনকালে, এইবাৰ অলপ ধুনীয়া বতৰ হৈছে আৰু খুব সুন্দৰভাৱে আমি শিকাবলৈ পাৰিছোঁ বা তেওঁলোকক যিখিনি আমি দিছোঁ তেওঁলোকে সুন্দৰভাৱে আয়ত্তও কৰিছে। আৰু ছেকেণ্ড কথা হৈছে আমি প্ৰতিবাৰে কোৱাৰ দৰে এইবাৰো কওঁ যে ছোৱালী বিশেষকৈ আত্মৰক্ষাৰ কৌশলৰ যিবিলাক আমি যিখিনি শিকাইছোঁ তেওঁলোকে যদি সদায় এইখিনি ফ'ল' কৰি থাকে গতিকে তেওঁলোকৰ নিজৰ আত্মৰক্ষাৰ যিবিলাক সৰু সুৰা মানে টেকনিকবিলাক তেওঁলোকে ইউজ কৰিব পাৰিব। গতিকে আমাৰ ফালৰ পৰা যিমান পাৰোঁ চেষ্টা কৰিছোঁ দিবলৈ আৰু তেওঁলোকে আয়ত্ত কৰিছে, গতিকে ভাল লাগিছে। আমাৰ সদায় আগবেলা ৰাতিপুৱা 7:45 পৰা ক্লাছ ষ্টাৰ্ট হয়, 9:30 মানলৈকে হয়। কেতিয়াবা 9টা বজাতো আমি শেষ কৰিব লগা হয়, কেতিয়াবা 2-এজনী ছোৱালী ক্লাছ থাকিলে যাবও লগা হয়। কিন্তু তেওঁলোকে আগ্ৰহী যে 7:45 আহি ধুনীয়াকৈ গোটেই মানে যে শিকোৱা জেগাডোখৰ চাফ চাফাই কৰি মেলি তেওঁলোকে মেট টেট ৰেডি কৰি আমাৰ কাৰণে ৰখি থাকে। আমি একজেক্টলি 7:45 তেওঁলোকক মানে ফিজিকেল যিখিনি এক্টিভিটি ষ্টাৰ্ট কৰাব পাৰোঁ। গতিকে খুবেই ভাল লাগিছে। ক্ৰীড়া অনুৰাগীৰ আশা এনে প্ৰশিক্ষণ শিবিৰৰ আচলত ধৰি আৰ.জি. বৰুৱা মহাবিদ্যালয়ৰ এইসকল ছাত্ৰী আত্মৰক্ষাৰ দিশত হৈ উঠক দক্ষ। চিন্ময় বৰাৰ প্ৰতিবেদন, গগৈ স্পৰ্টছ এনে। গুৱাহাটীৰ মাজমজিয়াত নৰ্থ ইষ্টৰ প্ৰথমখন এক্সক্লুচিভ মাৰ্চিয়েল আৰ্টছ সামগ্ৰীৰ শ্ব'ৰুম তথা বিপণী তিৰুপতি স্পৰ্টছ।
কাৰাটে, উচো, টাইকোণ্ডো, বক্সিং, জুজিটছু, পেঞ্চাক চিলা, জুডো আদি 7টাকৈ সমৰ কলা ইভেণ্টৰ ইউনিফৰ্ম আৰু প্ৰশিক্ষণৰ সামগ্ৰী ইয়াত উপলব্ধ। ট্ৰেকশ্বুট, জাৰ্চি, মাৰ্চেল আৰ্টছ মেডেল, মোমেণ্টো, ট্ৰফি ক্ৰয় কৰিব পাৰিব পাইকাৰী মূল্যত। ফুটবল, ভলীবল, বাস্কেটবল, ক্ৰিকেট আদি ইভেণ্টৰ সামগ্ৰীৰ ছাপ্লাইৰ বাবে অৰ্ডাৰো লোৱা হয়। কাৰাটে, টাইকোণ্ডোৰ নেশ্যনেল ফেডাৰেশ্যনৰ দ্বাৰা এপ্ৰুভড ব্ৰেণ্ড আৰু আপ টু ডেট সামগ্ৰীৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। ঠিকনাটো হৈছে ডক্টৰ বি বৰুৱা ৰোড, হাউচ নম্বৰ 52, ফাৰ্ষ্ট ফ্ল'ৰ, উলুবাৰী, গুৱাহাটী 7, ফোন নম্বৰ 9085083493, ইমেইল sanju_regal@rediffmail.com।